students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss koribole goi asu birate interesting topic hetu hol mechanism of enzyme action. Ei topic to birat interesting but birat digdari pabo pare bohutu students e conceptual hoy karon conceptual bostu bilak students bilak sadharonte bujibole tan paয় aru jetia bujibole tan paয় tetia ki hoy hehere bad die die kintu kotha eta important kotha eta ko je ei topic tur pura tumalukor ডিগ্ৰীত কোৱেশ্চন আহিবই আহিব প্লাস সিইউইটি তোমালোকে যোনটো দিবা সিইউইটি টু কোৱেশ্চন আহিবই আহিব সো এই টপিকটো বুজাটো ভেৰি 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 ইম্পৰ্টেন্ট ওকে সো এই টপিকটো বুজা স্টাৰ্ট কৰো কনসেপ্টছ খিনি জনা স্টাৰ্ট কৰো ধ্যান দিবা ওকে এবাৰতে বুজিব পাই কো টেনচন লব না লাগে ওকে নাও মেকানিজম অফ এনজাইম অ্যাকশন যে এনজাইম এটাইনো কেনেকে কাম কৰে হেতু বুজিবলৈ দিছে এই টপিকটোত এনজাইম এটা কেমিক্যাল ৰিঅ্যাকশনটো এটানো কেনেকে কমপ্লিট কৰে হেতু আমি বুজিব চেষ্টা কৰিম কিন্তু তাৰ আগতে আমি জানি লওঁ যে এটা কেমিক্যাল ৰিঅ্যাকশনতনো কি ঘটনা ঘটি আছে সিম্পল কেমিক্যাল ৰিঅ্যাকশন উইদাউট এনি এনজাইম ওকে সো আমি যদি এটা সিম্পল কেমিক্যাল ৰিঅ্যাকশনৰ কথা পাতো এটা সিম্পল কেমিক্যাল ৰিঅ্যাকশনৰ কথা পাতি আছো দে এনজাইমৰ কথা বাদ দিয়া দিয়া এনজাইমলৈ আহিম লাহেকে সিম্পল কেমিক্যাল ৰিঅ্যাকশনৰ এটা কথা পাতি আছো সিম্পল কেমিক্যাল ৰিঅ্যাকশন এটা যদি চাও আমি ফৰ এক্সাম্পল এ ইজ চেঞ্জিং ইনটু বি সো এটো কি এটো এটা সাবস্ট্ৰেট বা ৰিঅ্যাক্টেন্ট জি কোৱা আৰু এটো কি হলে চেঞ্জ হৈছে প্ৰডাক্ট হলে চেঞ্জ হৈছে ওকে এতিয়া কথা হল যেতিয়া এটো লাহে লাহে প্ৰডাক্ট হলে চেঞ্জ হোৱা স্টাৰ্ট কৰিব এটোৱে ডাইৰেক্টলি চেঞ্জ হ'ব নোৱাৰে এনেকে ডাইৰেক্টলি ইমান সিম্পল নহয় বস্তুটো ইয়াৰ মাজতো বহুতো ঘটনা ঘটি আছে যে এটোৱে কিছুমান এনাৰ্জি নিজকে লাগিব কিছুমান এক্টিভেশন কৰিব এক্টিভেশন এনাৰ্জি মানে কি এতিয়া আইডিয়াটো বুজা যে প্ৰত্যেকটো সাবস্ট্ৰেটে অলপ হলেও এনাৰ্জি গেইন কৰিব লাগিব তাৰ পিছতহে সেই এনাৰ্জিটো ইউজ কৰি পেলাই হি প্ৰডাক্টলৈ চেঞ্জ হ'ব মানে আমি যদি চাও তো এটোৱে লাহে লাহে কি কৰি আছে এটোৱে লাহে লাহে কিছুমান এনাৰ্জি গেইন কৰি আছে অলপ এনাৰ্জি গেইন কৰি আছে সো এইখিনি কি এনাৰ্জি গেইন কৰি আছে সো এনাৰ্জি গেইন কৰি পেলাই এটা এনেকুৱা পইণ্ট আহিব যোনটোত নেকি এটো লাহে লাহে বি লে চেঞ্জ হোৱা স্টাৰ্ট কৰিব বি টু লে ট্ৰানজিশন হ'ব প্ৰডাক্টলৈ চেঞ্জ হোৱা স্টাৰ্ট হ'ব সো এই পইণ্টটো যোনটো নেকি হাইয়েষ্ট পইণ্ট অফ এনাৰ্জি এটোৱে গেইন কৰিলে সেই পইণ্টটোক আমি কওঁ ট্ৰানজিশন ষ্টেট আৰু এই এনাৰ্জিটো গেইন কৰাৰ পিছতে হি লাহে লাহে প্ৰডাক্টলৈ চেঞ্জ হ'ব আৰু এটো বি লে কনভাৰ্ট হৈ যাব সো এতিয়া কথা হ'ল এই যে এনাৰ্জিখিনি গেইন কৰিলে এটোৱে তাক আমি কওঁ এক্টিভেশন এনাৰ্জি কনসেপ্টটো বুজি পাইছা ইয়াক আমি কওঁ এক্টিভেশন এনাৰ্জি এটো সিম্পল কেমিক্যাল ৰিঅ্যাকশন এটাত এটো ঘটনা হৈ থাকে দেই সিম্পল আমি অফ কোর্স চকুৰে দেখা না পাও বাট একচুয়ালি যদি আমি চাও এটোৰ এনাৰ্জি গেইন কৰিবই লাগিব এটো এক্টিভেট হ'ব লাগিব প্ৰথমতে তো এক্টিভেট হৈছে মানে কি হি কিছুমান এক্টিভেশন এনাৰ্জি হি গেইন কৰিছে আৰু সেই এক্টিভেশন এনাৰ্জি খিনি গেইন কৰাৰ পিছত কি হয় এটোৱে এটা হায়াৰ এনাৰ্জি ষ্টেটলৈ গুচি যায় সো এটো এই যোনটো এনাৰ্জি ষ্টেট ম্যাক্সিমাম হি এটেইন কৰিলে এটো কওঁ আমি ট্ৰানজিশন ষ্টেট বা হাই এনাৰ্জি ষ্টেট কনসেপ্টটো বুজি পাছানে সো ইয়াত এই গ্ৰাফটোত এই সিম্পল গ্ৰাফটোত মই কি বুজাবলৈ চেষ্টা কৰি আছো যে যোনটো আমাৰ এ আছিল সাবস্ট্ৰেটটো আছিল সাবস্ট্ৰেটটো প্ৰডাক্টলৈ চেঞ্জ হ'বলে কিছুমান এনাৰ্জি গেইন কৰিব লাগে সেই এনাৰ্জিখিনি যোনখিনি গেইন কৰে সেইখিনি এনাৰ্জি কি বুলি কওঁ আমি এক্টিভেশন এনাৰ্জি বুলি কওঁ সিম্পল কথা ওকে এই যে এনাৰ্জিটো গেইন কৰিছে এই এনাৰ্জিটো গেইন কৰোতে এটা ষ্টেট আহিছে যত নেকি এৰ এনাৰ্জি ম্যাক্সিমাম আছিল হাইয়েষ্ট এনাৰ্জি ষ্টেট আছিল সেই হাইয়েষ্ট এনাৰ্জি ষ্টেটটোক আমি হাই এনাৰ্জি ষ্টেট বুলি কওঁ বা ট্ৰানজিশন ষ্টেট বুলি কওঁ ট্ৰানজিশন ষ্টেট বুলি কিয় কৈছো বিকজ সেই পইণ্টৰ পৰা এ টু বি লে ট্ৰানজিশন হোৱা ষ্টাৰ্ট হৈছে এ টু বি লে চেঞ্জ হোৱা ষ্টাৰ্ট হৈছে হেতু কাৰণে আমি ট্ৰানজিশন ষ্টেট বুলি কওঁ সো এটো এটা সিম্পল কেমিক্যাল ৰিঅ্যাকশনৰ এক ঘটনাটো হৈ আছে ওকে এতিয়া আহা আমাৰ এনজাইম যদি দি দিও মই এই ৰিঅ্যাকশনটোত মই কি কৰিছো এতিয়া মই এনজাইম এটা লৈ আনিছো সো এই ৰিঅ্যাকশনটো কমপ্লিট কৰিবলৈ মই এটা এনজাইম এটা লৈ আনিছো এটো নরমালি কেমিক্যাল ৰিঅ্যাকশন যেতিয়া হৈ আছিল সো হয়তো এই কেমিক্যাল ৰিঅ্যাকশনটো হ'বলৈ লাগিছিল কিমান ঘণ্টা 10 ঘণ্টা ফৰ এক্সাম্পল 10 আৱাৰ্স লাগিছিল এতিয়া এনজাইমটো দিয়াৰ লগে লগে কি হ'ব সোৱা ধ্যান দিবা একদম ফোকাস কৰিবা এনজাইমটো দিয়াৰ লগে লগে কি হ'ব এই যোনটো এনাৰ্জি আছিল এই এনাৰ্জিটোৰ মাজেৰে এটা সুৰংগ টাইপৰ বনাই দিব ফৰ এক্সাম্পল এই এনাৰ্জিটো কমাই দিলে যোনটো এক্টিভেশন এনাৰ্জি আছিল যোনটো ডাঙৰকে তুমি এক্টিভেশন এনাৰ্জি গেইন কৰিব লগিয়া হৈছিল সাবস্ট্ৰেটটোৱে সেই এক্টিভেশন এনাৰ্জিটো
কমাই দিলে সো এনজাইমে কি কৰিলে এক্টিভেশ্যন এনাৰ্জিটো লোৱাৰ কৰি দিলে লোৱাৰ্ছ দা এক্টিভেশ্যন এনাৰ্জি সো গম পালানে এতিয়া এক্টিভেশ্যন এনাৰ্জিটো কমাৰ লগে লগে কি হ'ল এই ৰিয়েকশ্যনটো ফাষ্ট হৈ গ'ল নাই সো এক্টিভেশ্যন এনাৰ্জিটো লো যেতিয়া হৈ গ'ল তো ৰিয়েকশ্যনটো ফাষ্টাৰ হৈ গ'ল সো এইটো যোনটো 10 ঘণ্টা হৈছিলে এতিয়া কিমান অলৰেডি 5 ছেকেণ্ডত কমপ্লিট হৈ যাব কাৰণ তুমি সেই পাহাৰটো বগাবলগীয়া নহ'ল নহয় যোনটো তুমি এই পাহাৰটো বগাই আছিলা এক্টিভেশ্যন এনাৰ্জিটো পাবলৈ যিমানখিনি তুমি কষ্ট কৰিবলগীয়া হৈছিলে সাবষ্ট্ৰেটটোৱে এতিয়া ইমান কষ্ট কৰিব নালাগে কাৰণ এনজাইমটোৱে কি কৰিলে এটা টানেল বনাই দিলে তো আইডিয়াটো বুজিবলৈ ফৰ এক্সাম্পল আমি কি কৰিছো এটা বোল্ডাৰ আছে এটা বোল্ডাৰ মানে এটা ডাঙৰ হিল এটা আছে এটো এটা হিল এটো সাবষ্ট্ৰেট তো এই হিলটো কি কৰিব লাগে আমি প্ৰডাক্টলৈ চেঞ্জ কৰিব লাগিব কিন্তু প্ৰডাক্টলৈ চেঞ্জ ই ডাইৰেক্টলি হ'ব নোৱাৰে হিলটো মানে ই এটা ডাঙৰ পাহাৰ বগাব লাগিব এই পাহাৰটো যোনটো বগাবলৈ হি এনাৰ্জি ইউজ কৰিব সেইখিনি কম আমি এক্টিভেশ্যন এনাৰ্জি ইয়েস আৰু পাহাৰটো টপত এই সাবষ্ট্ৰেটটো কি হৈ আছে তা ট্ৰানজিশন ষ্টেটলৈ গতি কৰি আছে মানে ই লাহে লাহে পৰিব আৰু এটা প্ৰডাক্টলৈ চেঞ্জ হ'বই আৰু সো এইটো ঘটনাটোত কি হয় বহুত কষ্ট হয় উইদাউট এনি হেল্প উইদাউট এনি বস্তু তোমাৰ যদি কেমিক্যাল ৰিয়েকশন সিম্পল হ'বলৈ বহুত টাইমো লাগিব বহুত কষ্ট হ'ব এক্টিভেশ্যন এনাৰ্জিও বহুত লাগিব আৰু টাইমো বহুত খাব এই প্ৰসেছটো কমপ্লিট হ'বলৈ কেমিক্যাল ৰিয়েকশনটো কমপ্লিট হ'বলৈ কিন্তু এতিয়া মই যদি এই পাহাৰটোৰ মাজেৰে এটা সুৰংগ পুৰুককে বনাই দিছো তে কি হ'ব এই হিলটোৱে প্ৰডাক্টলৈ ফটককে চেঞ্জ হৈ যাব নাই এই হিলটো আমি ইমান কষ্ট কৰিব লাগিব জানো এই পাহাৰৰ ওপৰলৈকে উঠাবলৈ নালাগে সো এক্টিভেশ্যন এনাৰ্জি কমি গ'ল টাইম কমি গ'ল সো ফাৰ্ষ্ট পইণ্ট যোনটো নেকি তোমালোকে গম পালা এই ইমান ঘটনাখিনি শুনি পেলাই যে এনজাইমে কেনেকৈ কৰে মেকানিজম অফ এনজাইম একশ্যন এনজাইমে কেনেকৈ কাম কৰে ফাৰ্ষ্ট পইণ্টটোৱে হ'ল ইট লোৱাৰ্ছ দ্য এক্টিভেশ্যন এনাৰ্জি হুইচ ইজ দ্য ফাৰ্ষ্ট পইণ্ট তো মেকানিজম অফ এনজাইম একশ্যনৰ প্ৰথম পইণ্ট আহিলে লোৱাৰ্ছ দ্য এক্টিভেশ্যন এনাৰ্জি মানে বুজি পালা the energy that is required for a substrate to change the product it is called activation energy yes second point to yata lagi ase je it favors the formation of transition state it favors the formation of transition state ei je transition state to je pai asu ami je ei transition state to je pai asu etu point হয়নে এই ট্ৰানজিশন ষ্টেটটো পাবৰ কাৰণে এনজাইমটো হেল্প কৰি দিয়ে যে সোনকালে সেই ট্ৰানজিশন ষ্টেটটো পাই যাওক হয়নে ট্ৰানজিশন তো ইয়াত কি হয় এনজাইম যোনটো সাবষ্ট্ৰেট আছিল ফৰ এক্সাম্পল দিস ওয়াজ এ সাবষ্ট্ৰেট ইয়েস আৰু এটো হল এনজাইম আছিল এটা এনজাইমটো নৰমালি যেতিয়া প্ৰডাক্ট লেচন বহুত কষ্ট লাগিব কিন্তু এই সাবষ্ট্ৰেটটো ইয়াত সুমুৱাই দিয়া লগে লগে ই সেই এনভায়ৰনমেন্টটো প্ৰভাইড কৰিব নহয় মই যে লাষ্ট ক্লাছত শিকাই আছিলো এক্টিভ সাইট পঢ়োতে যে এনভায়ৰনমেন্টটো প্ৰভাইড কৰোতে কি হ'ব ইয়াৰ ট্ৰানজিশন ষ্টেটটো সোনকালে ৰিচ হৈ যাব এক্টিভেশ্যন এনাৰ্জি কমি গ'ল ট্ৰানজিশন ষ্টেট কমি গ'ল ট্ৰানজিশন ষ্টেটটো সোনকালে পাই গ'ল আৰু ট্ৰানজিশন ষ্টেটটো ফৰ্মেশন হোৱাত হেল্প কৰিব বা stabilizes the transition state favors the formation of transition state or stabilizes the transition concept বুজিবা দেই সোৱা এটো এটা সাবসেট আছিল সাবসেটৰ বহুত ধৰফৰাই থাকে ই প্ৰডাক্টলৈ চেঞ্জ হ'বলৈ বহুত ধৰফৰাই আছে এই ধৰফৰণিত তাৰ বহুতো এনাৰ্জি লাগা হৈছে নাই বহুতো এনাৰ্জি লাগিছে ইয়াস সো সেইখিনি এক্টিভেশ্যন এনাৰ্জি গেইন কৰিবলগীয়া হৈছে নৰমালি যদি ই চেঞ্জ হ'বলগীয়া হয় প্ৰডাক্টলৈ এতিয়া এই ধৰফৰণটো কমাবলৈ কি হৈ গ'ল এটো এনজাইম আহি গ'ল ধৰফৰণি এনজাইমটোৰ ভিতৰত সোমাই গ'ল এক্টিভ সাইডত ধৰফৰণি কমি গ'ল এনাৰ্জি তাক বহুত কম লাগা হ'ল ট্ৰানজিশন ষ্টেট সোনকালে এচিভ কৰিলে stabilize হৈ গ'ল বস্তুটো ট্ৰানজিশন ষ্টেটটো নাও ইট চেঞ্জেস ইনটু প্ৰডাক্ট আকৌ ওলাই গ'ল এইটোৱে কথা নহয় সিম্পল এপ যদি কওঁ কিমান টাইম লাগিলে 2 মিনিট লাগিলে হয় ম্যাক্সিমাম বুজি পালা হেতুৱে হৈ আছে ঘটনা সো ফেভাৰ্স দ্য ফৰ্মেশন অফ সেকেন্ড পইণ্ট সো এই ঘটনাৰ পৰা কি হ'ব ইট লোৱাৰ্স দ্য এক্টিভেশ্যন এনাৰ্জি সেকেন্ড ফেভাৰ্স দ্য ফৰ্মেশন অফ ট্ৰানজিশন এণ্ড ষ্টেবিলাইজেস দ্য ট্ৰানজিশন ষ্টেট হৈ গ'ল ষ্টেবলি শান্ত হৈ গ'ল আৰু লগে লগে প্ৰডাক্টলৈ চেঞ্জ হৈ গ'ল থাৰ্ড পইণ্ট formation of ES complex so mechanism of enzyme action enzyme সদায় formation of ES complex এটা বনে মই যেতিয়া তোমালোকক ব্রিফ দি আছিলো তেতিয়া মই বুজাইছিলো মই এখিনি ইয়াতে বুজাই দিও ইৰেজ কৰি পেলাই এই কনটেন্ট বুজাই দিও যে what is ES complex sir ES complex তো একো নহয় একে সিম্বল বস্তুটো যে আমি কেমিক্যাল ৰিঅ্যাকশন এনজাইম কেটালাইজ কেমিক্যাল ৰিঅ্যাকশন এটা যদি চাও এটো সাবস্ট্ৰেট
সাবস্ট্ৰেটৰ লগত সদায় আহি এনজাইম বাইন্ড হয় ইয়েস বাইন্ড হ'ব সো এই বাইন্ড হোৱাৰ লগে লগে কি বনিব ES কমপ্লেক্স এটা বনিব ইয়াক আমি কওঁ এনজাইম সাবস্ট্ৰেট কমপ্লেক্স ইয়েস এনজাইম সাবস্ট্ৰেট কমপ্লেক্স এনজাইম এনেকে আছে সাবস্ট্ৰেট বাইন্ড হৈছে এনজাইম সাবস্ট্ৰেট কমপ্লেক্স এতিয়া এনজাইম সাবস্ট্ৰেট কমপ্লেক্স বনাৰ পিছত কি হ'ব এনজাইম সাবস্ট্ৰেট কমপ্লেক্স বনাৰ পিছত এই যোনটো সাবস্ট্ৰেট আছিলে এটো সাবস্ট্ৰেটটো চেঞ্জ হৈ যাব ইনটু প্ৰডাক্ট আৰু আমাৰ এনজাইমটো কি হ'ব আমাৰ এনজাইমটো ফ্ৰী হৈ যাব আকৌ বুজি পালা এনজাইম সাবস্ট্ৰেট কমপ্লেক্স প্ৰথমটা এনজাইম সাবস্ট্ৰেট কমপ্লেক্স তাৰপিছত এই যোনটো সাবস্ট্ৰেট আছিলে ইট চেঞ্জেছ ইনটু প্ৰডাক্ট ইয়াৰ ভিতৰতে প্ৰডাক্ট চেঞ্জ হৈ ওলাই গ'ল এনজাইমটো ফ্ৰী হৈ গ'ল খতম কাহিনী সো থাৰ্ড পইণ্টটো হ'ল formation of ES complex এটা এই যে ES complex বনে এই ES complex বনুতে আমাৰ তিনটা বেলেগ বেলেগ থিওৰি আছে বাট তিনটা তোমালোকক পঢ়িব দিয়া নাই দুটাই পঢ়িব দিছে মই অলপ এক্সট্ৰাকে বুজাই দিম টেনচন নলবা এক্সামত নাহে কিন্তু প্ৰথম দুটা ইম্পৰ্টেন্ট দেই formation of ES complex আৰু ইয়াৰ পৰা কোৱেশ্চন আহিব ষ্টাৰ মাৰি দিছো প্ৰথম দুটা ফাৰ্স্ট কনসেপ্ট যে formation of ES complex যে হ'ল দুটা টাইপত হ'ব পাৰে এটা হ'ল লক এণ্ড কি lock and key model जिसने कि मैं already explain कर लूँ lock and key next to whole induce fit hypothesis third to whole substrate strain hypothesis ये तो इमान important नहीं है but still जानें तो substrate strain hypothesis okay तो first दुटा आमी details से पढ़िम third to खाली आता idea दिम okay now আহিছো এটা লক এন্ড কিলে এখিনি মই মুছি দিছো কাৰণ ইয়াৰ কাম নাই এখিনি মই মুছি দিছো কাৰণ এখিনিৰ কাম নাই এতিয়া মুছি পেলে মজা লাগে একদম ধুনীয়াকে মুছি যায় দেই নাও ফাৰ্স্ট পইণ্ট আহা ভেৰি 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 ইম্পৰ্টেন্ট লক এন্ড কি মডেলে কি হয় লক এন্ড কি টু স্যার কোড পঢ়ি আছো আমি আন্ডাৰ ফৰ্মেশন অফ ES কমপ্লেক্স বনিছে যে এনজাইম ES কমপ্লেক্স বনি আছে এটো কেনেকে বনি আছে কেনেকুৱা ষ্টাইলত বনি আছে lock and key model কোনে দিছিলে এমিল ফেচাৰ নামৰ সাইন্টিস্ট এজনে দিছে FISCHER এমিল ফেচাৰে কি কয় কনসেপ্টটো বুজিবা যে এই যে এনজাইম সাবস্ট্ৰেট কমপ্লেক্সটো বনে ইয়াৰ এটা ষ্টাইল হ'ল যে লক এণ্ড কি মডেল টাইপৰ লক এণ্ড কি মডেল মানে কি প্ৰত্যেকটো এনজাইম এটা লকৰ নিচিনা আৰু ইয়াৰ সাবস্ট্ৰেটটো কিৰ নিচিনা আৰু যেনেকৈ আমি লক এটা খুলিবলে কিটো লাগিব প্ৰত্যেকটো এনজাইমক প্ৰত্যেকটো সাবস্ট্ৰেটক সেই এনজাইমটো লগতহে ফিট হ'ব প্ৰত্যেকটো সাবস্ট্ৰেট সেই এনজাইমটো লগতহে ফিট হ'ব লক এণ্ড কি নিচিনাকৈ একদম যেনেকুৱা এনজাইম যেনেকুৱা সাবস্ট্ৰেট বুজি পাইছানে ফৰ এক্সাম্পল এটো এটা এনজাইম আকিছো দিস ইজ এন এনজাইম আৰু ইয়াৰ এক্টিভ সাইটটো কেনেকুৱা হ'ব ফৰ এক্সাম্পল এইটো এটা এক্টিভ সাইট এনজাইমৰ এক্টিভ সাইট এইটো আৰু এটো এটা লকৰ নিচিনা এটা ইয়াৰ সাবস্ট্ৰেটটো কেনেকুৱা হ'ব লাগিব এক্সাক্ট ম্যাচ হ'ব লাগিব সাবস্ট্ৰেটটো এক্সাক্ট ম্যাচ হ'ব লাগিব এনজাইমটো লগত যাতে সেই এনজাইমটো প্ৰপাৰলি ফিট হয় পাৰফেক্টলি ফিট হয় তো ইয়াৰ সাবস্ট্ৰেটটো কেনেকুৱা হ'ব লাগিব এনেকুৱা তো এটো ফিট হ'ব লাগিব নাই তো ফিট হ'ব পাৰফেক্টলি তেতিয়াহে এনেকুৱা শেপ হ'বই লাগিব সো এইটো মডেলত এটা ড্ৰবেক আছে এইটো মডেল যোনটো দিছে ইয়াৰ এটা ড্ৰবেক আছে কি ড্ৰবেক স্যাৰ এইটো ড্ৰবেকটো এটো যে যদি আমাৰ বডিত ফৰ এক্সাম্পল আমাৰ বডিত 10 লাখ সাবস্ট্ৰেট আছে ফৰ এক্সাম্পল উই হ্যাভ 10 লাখ সাবস্ট্ৰেট বেলেগ সাবস্ট্ৰেট কেমিক্যাল ৰিঅ্যাকশন কৰি আছে 10 লাখ সাবস্ট্ৰেটৰ কাৰণে 10 লাখটা এনজাইম বডিয়ে বনাব লাগিব নাই বুজি পাইছানে কাৰণ এটা সাবস্ট্ৰেট পাৰফেক্টলি ফিট হ'ব তাৰ নিৰ্দিষ্ট এনজাইমৰ লগতহে সো হেতু কাৰণে বডিৰ বহুত প্ৰবলেম হ'ব নহয় ইমান গাল সাবস্ট্ৰেট হ'ব পাৰে তাৰ এগেইনষ্টত ইমান গাল এনজাইম বনাব লাগিব সেই ৰিঅ্যাকশন বিলাক কমপ্লিট কৰিবলৈ সো বডিৰ কাৰণে বহুত দিগদাৰ বডিৰ কাৰণে বুলি নহয় এটো থাৰ্মোডাইনামিক্যালি বহুত ইম্পসিবল বস্তু এটা যিমান যেনেকুৱা সাবস্ট্ৰেট দুনিয়াত এভেইলেবল আছে কিমান তেনেকুৱা টাইপৰ এনজাইম লাগিব ৰিঅ্যাকশন বিলাক কমপ্লিট হ'বলৈ সো দিস ইজ এ মেজৰ ড্ৰবেক সো লক এণ্ড কি বুজি পালা সো লক এণ্ড কি হৈ পেলাই এইটো মডেলটো আৰু এইটো এটা ড্ৰবেক আছে সো ড্ৰবেকটো মই বুজাই দিলো মানে যে ইচ এনজাইম এটো এক্সপ্লেইন কৰে এটা কনসেপ্ট যোনটো নেকি আমি লাষ্ট এক্টিভ সাইটত কৰি এনজাইম স্পেসিফিচিটি এবসলিউট স্পেসিফিচিটি এটোৱে মডেলে সাপোর্ট কৰে এবসলিউট স্পেসিফিচিটি কি হয়
প্ৰত্যেকটো সাবষ্ট্ৰেটে প্ৰত্যেকটো এনজাইমৰ লগত বাইন্ড কৰে এটো এবসলিউট স্পেসিফিসিটি আন্ডাৰত লক এন্ড কি মডেলটো পারফেক্ট নো প্ৰবলেম বাট মডিফাই কৰা হল এই কনসেপ্টটো আৰু দিয়া হল নেক্সট কনসেপ্টটো যাক আমি কওঁ ইনডিউস ফিট মডেল স্যার 1 2 ইয়াটো লিখি আছে 1 2 খেলিমেল নকৰিবা দেই আমি এনজাইম অ্যাকশনৰ আন্ডাৰত 1 2 পঢ়ি আছো 3 ৰ আন্ডাৰত আমি এই কিটা এক্সপ্লেইন কৰি আছো বস্তুবিলাক ক্লিয়াৰ কৰি দিয়াটো ভাল 3 আন্ডাৰত আমি লক এন্ড কি হাইপোথেসিস কৰিছো ইনডিউস ফিট হাইপোথেসিস বা ইনডিউস ফিট মডেল শিকি আছো ওকে এটো দিছিলে তোমাৰ কোচল্যান্ড নামৰ সাইন্টিস্ট এজনে কোচল্যান্ড তেওঁ কি কৈছিলে তেওঁ কৈছে যে প্ৰত্যেকটো সাবষ্ট্ৰেটৰ নিচিনা এক্সাক্ট ম্যাচ এনজাইম বিলাক নহব পাৰে মানে ফৰ এক্সাম্পল মই যদি কওঁ বেলুনৰ মই এটা এক্সাম্পল দিও ধুনিয়াকে মই আগতো এক্সপ্লেইন কৰিছো এটো এটা বেলুন ফৰ এক্সাম্পল বেলুনৰ নিচিনা এনজাইম বিলাক হয় আৰু ফৰ এক্সাম্পল তোমাৰ হ্যান্ডখন তোমাৰ হাতটো এটা সাবষ্ট্ৰেট তো হাতখন দি তুমি বেলুনটো প্ৰেছ কৰা তেতিয়া এনজাইমটোৱে সেই বেলুনটোৰ এনজাইমটোৱে সেই সাবষ্ট্ৰেটটোৰ শেপ লৈ ল'ব নাই তোমাৰ হাতখনৰ শেপ লৈ ল'ব নাই আৰু তেনেকেও ইএস কমপ্লেক্সটো বনা সম্ভৱ হ'ব পাৰে ইএস কমপ্লেক্সটো তেনেকেও বনিব পাৰে বাট এটো আকৌ কনসেপ্টটো এটো ভুল নবুজিবা যে এটা এনজাইমে বহু যিকোনো সাবষ্ট্ৰেটৰ লগত বাইন্ড কৰিব সবেটো বাইন্ড কৰিলে শেপ লৈ ল'ব পাৰে হেতু নহয় হেতুৰ কাৰণে তোমাৰ সাবষ্ট্ৰেটটো আৰু এনজাইমৰ কিছুমান বস্তু ম্যাচ হ'ব লাগিব কিন্তু কেনেকে কিছুমান বস্তু মানে কি তাৰ ফাংশনাল গ্ৰুপ হয়তো সেম হ'ব লাগিব ফাংশনাল গ্ৰুপ হয়তো চেঞ্জ হ'ব পাৰিব লাগিব কিছুমান এমাইনো গ্ৰুপ থাকিব বা কিছুমান হাইড্ৰক্সিল গ্ৰুপ থাকিব হেবিলাক সেম হ'ব লাগিব সো ম্যাচটো থাকিব লাগিব বাট ম্যাচটো মানে কি এক্সাক্ট ম্যাচ নহলে হ'ব আইটো বুঝছানে সো এটোৱে তোমাৰ এটো কনসেপ্ট কোড আমি লগাব পাৰো এটো কনসেপ্ট আমি লগাব পাৰো তোমাৰ ইন ব্ৰড স্পেসিফিসিটি আৰু গ্ৰুপ স্পেসিফিসিটিত আমি এটো লগাব পাৰো যেনেকে প্ৰোটিয়েজ যোনবিলাক এনজাইম আছে প্ৰোটিয়েজ নামৰ যোনটো ক্লাস অফ এনজাইম আছে প্ৰোটিয়েজে বহুত বেলেগ ধৰণৰ প্ৰোটিনছ মলিকুলকো এক্ট কৰিব ভাঙিব পাৰে বা তাৰ ওপৰত কাম কৰিব পাৰে যেনেকে লাইপেজ এটা গ্ৰুপ এটা ক্লাস অফ এনজাইম এটো এটা এনজাইম হয়নে লাইপেজ কিন্তু ই বহুতো ধৰণৰ লিপিড মলিকুলৰ ওপৰত এক্ট কৰিব পাৰে সো এটোৱে কি কৰে বডিত তোমালোকৰ বস্তুবিলাক ইজি কৰি দিয়ে যে প্ৰত্যেকটো সাবষ্ট্ৰেটৰ কাৰণে প্ৰত্যেকটো এনজাইম নবনালে হ'ল আমি এটা গ্ৰুপ অফ সাবষ্ট্ৰেট এটা গ্ৰুপ অফ ক্লাসৰ সাবষ্ট্ৰেটক আমি এটা এনজাইম দিয়ে হ্যান্ডেল কৰিব পাৰো এটা এনজাইম দিয়ে ক্যাটালাইজ কৰিব পাৰো বস্তুবিলাক আইডিয়াটো বুজি পাইছানে সো দিস ইজ ইনডিউস ফিট হাইপোথেসিস যোনটো নেকি মোস্টলি একসেপ্টেড হয় সো এই দুটা তোমালোকৰ কনসেপ্ট দুটা ক্লিয়াৰ থাকিব লাগে ইয়াৰ ড্ৰবেক একো নাই ইয়াৰ ড্ৰবেক হল ফাংশনাল গ্ৰুপ কিটা আহে আৰু ফাংশনাল গ্ৰুপ বা তোমালোকৰ যোন কেমিক্যাল গ্ৰুপ কিটা থাকিব হেবিলাক একি হ'ব লাগিব নাও সাবষ্ট্ৰেট ষ্ট্ৰেইন হাইপোথেসিসটো আহি যোৱা থাৰ্ড প্লে সাবষ্ট্ৰেট ষ্ট্ৰেইনে কি কয় এটো মুছি দিছো এইকিটা কাম শেষ আই হোপ তোমালোক বৰ হোৱা নাই আৰু ভালকে মজাকে বুজি পাইছা ইমান টান কনসেপ্টটো ভালকে স্যাৰ ইজিলি বুজি পাইছো যদি বুজি পাইছা প্লিজ কমেন্ট ডাউন বিলো ৰাইট নাও ভিডিও পজ ৰাইট ডাউন কমেন্ট সব মজা লাগিছে পঢ়ি এনজাইম ক্লিয়াৰ কনসেপ্ট নাও থাৰ্ড সাবষ্ট্ৰেট ষ্ট্ৰেইনে কি কয় সোৱা সাবষ্ট্ৰেট ষ্ট্ৰেইনত কি ঘটনা হয় সোৱা সাবষ্ট্ৰেট ষ্ট্ৰেইন ফাৰ্স্টটো আছিল কি দুইটা ৰিজিট সাবষ্ট্ৰেটটো চেঞ্জ নহয় এনজাইমো চেঞ্জ নহয় স্ট্ৰাকচাৰ দুইটা ধুনিয়াকে ফিট হ'ব এনজাইমটো ক্যাটালাইজ ইএস ফৰ্মেশন হ'ব সেকেন্ড সাবষ্ট্ৰেটটো ফিক্সড বাট এনজাইমটো নিজৰ শেপ চেঞ্জ কৰিব পাৰে হেতু হিচাপত ফিক্স হৈ পেলাই ইএস কমপ্লেক্স বনিব আৰু ৰিঅ্যাকশন ক্যাটালাইজ হ'ব সাবষ্ট্ৰেট ষ্ট্ৰেইনত কি হয় এনজাইমটো ফিক্স নহয় আৰু সাবষ্ট্ৰেটটো ফিক্স নহয় ফৰ এক্সাম্পল সাবষ্ট্ৰেটটো দেখিবলে এনেকুৱা হয়নে আৰু এনজাইম যেতিয়া সাবষ্ট্ৰেটটো ফিট হ'ব এনজাইম আৰু সাবষ্ট্ৰেট দুইটা ষ্ট্ৰেইন হ'ব পাৰে ফৰ এক্সাম্পল সাবষ্ট্ৰেটটো মই কৈছো ৰব ফৰ এক্সাম্পল সাবষ্ট্ৰেটটো হ'ব তোমাৰ এনেকুৱা এটা ই যেতিয়া ফিট হ'বগে ই যেতিয়া ফিট হৈ যাব ফৰ এক্সাম্পল ই ফিট হৈছেগে ধুনিয়াকে ইয়াত তেতিয়া ইউ ষ্ট্ৰেইন হ'ব সাবষ্ট্ৰেটটো ষ্ট্ৰেইন হ'ব সাবষ্ট্ৰেটটো শেপ অলপ চেঞ্জ হ'ব যেতিয়া এক্টিভ সাইডৰ ভিতৰত সোমাই গলি তেতিয়া সাবষ্ট্ৰেটটো এক্টিভ সাইডৰ ভিতৰত সোমাই গল ইয়াৰ বোনছ বিলাক ভাঙিবনে কাৰণ ইউ এনজাইমটো শেপটো চেঞ্জ হৈ আছে ইয়াৰ কাৰণে আৰু ইউ ধুনিয়াকে ফিট হ'বলে ইউ নিজৰ শেপ বিলাক চেঞ্জ কৰি আছে আৰু যেতিয়া এই শেপটো চেঞ্জ হ'ব
ট্ৰেইন আহিব অলপ হলেও খেলিমেলি হ'ব ইয়াৰ সাবস্ট্ৰেটৰ স্ট্ৰাকচাৰ আৰু সাবস্ট্ৰেটৰ স্ট্ৰাকচাৰ খেলিমেলি হলে ইয়াৰ বোন কিছুমান ভাঙিব আৰু বোন ভাঙি পেলাই ই হয়তো বেলেগ বেলেগ প্ৰডাক্টলে চেঞ্জ হৈ যাব বুজিছানে ইয়া এটো সাবস্ট্ৰেটটোৱে প্ৰডাক্টলে চেঞ্জ হৈ গ'ল এটা এক্সাম্পল সিম্পল তো সাবস্ট্ৰেট ষ্ট্ৰেইনটো গম পালা সো আমি ফৰ্মেশন অফ ইএস কমপ্লেক্সটো গম পালো যে মেকানিজম অফ এনজাইম ৰিএকচনত যোনটো ইএস কমপ্লেক্স বনে তাৰ ষ্টাইলও বেলেগ বেলেগ ইএস কমপ্লেক্স ফৰ্মেশনৰ মডেল বিলাক বেলেগ বেলেগ কিছুমানে হয়তো লক এন্ড কি মডেল ফলো কৰি আছে কিছুমানে হয়তো এনজাইম মানে ইনডিউস ফিট মডেল ফলো কৰি আছে কিছুমানে সাবস্ট্ৰেট ষ্ট্ৰেইন মডেল ফলো কৰি আছে fourth and the last point হ'ব actual mechanism of catalysis যত নেকি এতিয়া আসল ঘটনাবিলাক হ'ব actual mechanism of catalysis কি catalysis হ'ব যে এটো ফিট হ'ল ধুনিয়াকে তে ফিট হোৱা লগে লগে এই এনজাইম আৰু সাবস্ট্ৰেটৰ মাজত হয়তো এসিড বেস catalysis হ'ব আমি এতিয়া অ্যাক্টিভ সাইটটো ভিতৰত সোমাই গলো হয় না অ্যাক্টিভ সাইটটো ভিতৰত এনজাইমটো সোমাই গল সোমোৱা লগে লগে ইয়াৰ হয়তো কিছুমান এসিড গ্ৰুপ আছে কিছুমান ইয়াত বেসৰ গ্ৰুপ আছে ইয়াত এসিডৰ গ্ৰুপ আছে এই গ্ৰুপ বিলাকে এটা লগত আনটো ইন্টাৰেক্ট হ'ব সো একচুয়াল মেকানিজমো আমি এসিড বেস ক্যাটালাইসিস বিলাক দেখিবলৈ পাওঁ হয় না নেক্সট আমি যদি চাওঁ কিছুমান কোভালেন্ট বন্ড ফৰ্মেশন দেখিবলৈ পাওঁ কোভালেন্ট বন্ডিং নন কোভালেন্ট ইন্টাৰেকশন দেখিবলৈ পাবা ইয়াত সাবস্ট্ৰেট আৰু এনজাইমৰ ভিতৰত সো এইবিলাক কি হৈ আছে একচুয়াল ক্যাটালাইসিস ৰিঅ্যাকশনটো হৈ আছে তাত আৰু এই ক্যাটালাইসিস ৰিঅ্যাকশনটোৱে গুটেই ঘটনাবিলাক কৰে এক্টিভেশন এনাৰ্জি কমাই ট্ৰানজিশন ষ্টেট সোনকালে ৰিচ কৰে আৰু ফাইনালি কি হয় এনজাইমটোৱে সাবস্ট্ৰেটটোক প্ৰডাক্টলে চেঞ্জ হোৱাত হেল্প কৰে তো একচুয়াল দিস ইজ দা মেকানিজম অফ এনজাইম অ্যাকশন আই হোপ তোমালোকৰ কনসেপ্ট বিলাক ক্লিয়াৰ হৈছে এতিয়া এটো কনসেপ্ট আমি ধুনিয়াকৈ বুজি পালো এটা মানে এটা ক্ৰিটিক্যাল কোৱেশ্চন আহিব পাৰে যে এক্সোথাৰ্মিক আৰু এন্ডোথাৰ্মিক ৰিঅ্যাকশনত কেনেকেনো এনজাইম বিলাকে এক্ট কৰিব ফৰ এক্সাম্পল এক্সোথাৰ্মিক মানে বুজি পাইছা এক্সোথাৰ্মিক ৰিঅ্যাকশন আৰু এন্ডোথাৰ্মিক ৰিঅ্যাকশন আমি আগৰ যদি গ্ৰাফটো চাওঁ চোৱা মই প্ৰথম গ্ৰাফটো কেনেকুৱা কৈছিলো A gives you B আৰু A এক্টিভেশন এনাৰ্জি বিলাক গেইন কৰিব আৰু B ইয়াত এনাৰ্জি লেভেল সেম আছে ফৰ এক্সাম্পল A আৰু B ৰ এনাৰ্জি লেভেল সেম আছে কিন্তু কেমিক্যাল ৰিঅ্যাকশন বিলাক এনেকে নহবও পাৰে বহুতো কেমিক্যাল ৰিঅ্যাকশন আছে যোনবিলাক এক্সোথাৰ্মিক বহুতো কেমিক্যাল ৰিঅ্যাকশন আমাৰ বডি ভিতৰত আছে যোনবিলাক এন্ডোথাৰ্মিক এক্সোথাৰ্মিকত কি হয় ফৰ এক্সাম্পল আমি যদি এনাৰ্জি লেভেলৰ ডায়াগ্ৰামটো বনাও চোৱা তো এটো হল সাবস্ট্ৰেট বা ৰিঅ্যাক্টেন্ট সাবস্ট্ৰেটটো যেতিয়া চেঞ্জ হ'ব একটু এক্টিভেশন এনাৰ্জিটো লাগিবই গেইন কৰিবই লাগিব কাৰণ নামে এক্টিভেশন এনাৰ্জি সাবস্ট্ৰেটটোৱে হেতু এনাৰ্জি গেইন কৰিবই লাগিব এক্টিভেট হ'বলৈ গেইন কৰি পেলাই যেতিয়া প্ৰডাক্টলৈ চেঞ্জ হ'ব প্ৰডাক্টৰ এনাৰ্জি লেভেল এটো এনাৰ্জি লেভেল যদি আমি এপিনে চাওঁ এনাৰ্জি লেভেল আৰু প্ৰগ্ৰেছ অফ ৰিঅ্যাকশন তে প্ৰডাক্টৰ এনাৰ্জিটো চোৱা প্ৰডাক্টৰ এনাৰ্জি লেভেল সাবস্ট্ৰেটতকৈ কম হয় নহয় সাবস্ট্ৰেটতকৈ কম সো এটো ৰিঅ্যাকশন কি হ'ব আমাৰ এনাৰ্জি ৰিলিজ হ'ব হয়নে এনাৰ্জি ৰিলিজ হ'ব বা হিট ৰিলিজ হ'ব ইন দা ফৰ্ম অফ এনাৰ্জি সো এটোক আমি এক্সোথাৰ্মিক বুলি কওঁ চোৱা কিন্তু এটো হল নৰ্মাল ৰিঅ্যাকশন বাট ইয়াত এনজাইম দিয়াৰ লগে লগে কি হ'ব এটো তোমাৰ এক্টিভেশন এনাৰ্জিটো কমি যাব এক্টিভেশন এনাৰ্জি কমাই দিলে এনজাইমে বুজি পালা এটো এক্সোথাৰ্মিক ৰিঅ্যাকশনৰ তোমাৰ ডায়াগ্ৰাম এন্ডোথাৰ্মিকত কি হ'ব স্যাৰ এতিয়া এন্ডোথাৰ্মিকত কেনেকুৱা হ'ব এন্ডোথাৰ্মিকত চোৱা এন্ডোথাৰ্মিকত কি হ'ব এন্ডোথাৰ্মিকৰ যদি আমি ৰিঅ্যাকশন খিনি চাওঁ সাবস্ট্ৰেটটো লাহে লাহে যেতিয়া প্ৰডাক্টলৈ চেঞ্জ হ'ব এতিয়া প্ৰডাক্টৰ এনাৰ্জিটো কিন্তু সাবস্ট্ৰেটতকৈ বেছি তো কি হ'ব এটো যদি আমি এনাৰ্জি লেভেল বেস এনাৰ্জি লেভেলটো চাওঁ এটো সাবস্ট্ৰেটৰ এনাৰ্জি লেভেল প্ৰডাক্ট বনা পিছত প্ৰডাক্টৰ এনাৰ্জি লাগে হে প্ৰডাক্ট বনাওতে তো এইখিনি এক্সট্ৰা এনাৰ্জি লাগিব নাই সো এক্সট্ৰা এনাৰ্জি এটো কি হৈছে এটো এবজৰ্ব হৈছে এনাৰ্জি এবজৰ্ব দেখিছানে সো দিস ইজ দা এনাৰ্জি এবজৰ্ব প্ৰডাক্ট বনিবলৈ এনাৰ্জি লাগিছে হয়নে সো এনাৰ্জি লাগিছে বাট আমি যদি ইয়াত এনজাইম দি দিওঁ তেতিয়া যোনখিনি এক্টিভেশন এনাৰ্জি সেইখিনিহে কমাব প্ৰডাক্টৰ এনাৰ্জিটো কমাব নোৱাৰে সো সাবস্ট্ৰেটে কি কৰিব এক্টিভেশন ট্ৰানজিশন ষ্টেট বা আমাৰ এক্টিভেশন এনাৰ্জিটো কমাই দিব সো এইখিনি হল এক্টিভেশন এনাৰ্জি আৰু বাট এক্টিভেশন এনাৰ্জিটো কমাই পেলাই প্ৰডাক্টলৈ বনাও বা আল্টিমেটলিও যদি চাওঁ প্ৰডাক্টৰ এনাৰ্জি কিন্তু যোনখিনি ওভাৰঅল এনাৰ্জি তাক লাগিবই সো যেহেতু সাবস্ট্ৰেটতকৈ ইয়াক বেছি এনাৰ্জি লাগিব তো আমি অলৰেডি বাহিৰৰ পৰা এনাৰ্জি ইয়াক প্ৰভাইড কৰিব লাগিব কিন্তু এক্সোথাৰ্মিক ৰিঅ্যাকশনত আমি এনাৰ্জি প্ৰভাইড কৰিব লাগিব নেকি নালাগে বাট এক্টিভেশন এনাৰ্জিটো সাবস্ট্ৰেটে নিজে ল'বই ল'ব সো সদায় এক্টিভেশন এনাৰ্জি লগত এই ওভাৰঅল ৰিঅ্যাকশনটো এক্সোথাৰ্মিক নে এন্ডোথাৰ্মিক হেতু কনফিউজ নকৰিবা মই এটা কনসেপ্টে বুজাব ধৰিছো যে এটা কনসেপ্ট স্যাৰ কি বুজাব ধৰিছে আপুনি মই কৈছো যে যদি আমি কথা পাতো
আমি যদি কথা পাতো এটা এক্সোথাৰ্মিক বা এন্ডোথাৰ্মিক ৰিয়েকশন তাত যোনটো ওভাৰঅল এনাৰ্জি আছে হেতু লগত তুমি এক্টিভেশন এনাৰ্জিটো মিক্স নকৰিবা এক্টিভেশন এনাৰ্জিটো হল যি কোনো ৰিয়েকশন হক এটা সাবস্ট্ৰেটে গেইন কৰিবই লাগিব আৰু এনজাইমে কি কৰি আছে অকল সেই এক্টিভেশন এনাৰ্জিটো তাতহে এক কৰি পেলাই এক্টিভেশন এনাৰ্জিটো কমাই আছে ওভাৰঅল ৰিয়েকশনৰ হেতু এক্সোথাৰ্মিক নে এন্ডোথাৰ্মিক হেতু ওপৰত ধান্দা দিয়া নাই হেতু ওপৰত এনজাইমৰ একো কন্ট্ৰোল নাই এনজাইমৰ কন্ট্ৰোল কোড আছে only এই পিচকু যোনখিনি এক্টিভেশন এনাৰ্জি গেইন কৰিব লাগে সেইখিনি ওপৰতহে কন্ট্ৰোল আছে এনজাইমৰ আই থিংক সৰু সাটল কনসেপ্ট এবিলাক বেসটো বনি থাকিলে ভাল তোমালোকৰ পিছলে বুজিবলে হয়নে সো কিছুমানে এক্টিভেশন এনাৰ্জি বুলি শুনা লগে লগে সেই এক্সোথাৰ্মিকত গেইন কৰিছিল নে লছ কৰিছিল সেইবিলাকৰ ধান্দালে নাহিবা এটো কমপ্লিট ডিফাৰেন্ট কনসেপ্ট এক্সোথাৰ্মিক এন্ডোথাৰ্মিক ৰিয়েকশন বাট প্ৰত্যেকটো এক্সোথাৰ্মিক এণ্ড এন্ডোথাৰ্মিক ৰিয়েকশন হক তাতো এনাৰ্জিটো লাগিব এক্টিভেশন এনাৰ্জিটো গেইন কৰিব লাগিব সেই এক্টিভেশন এনাৰ্জিটো যোনখিনি গেইন কৰিব সেইখিনিহে কমাব এনজাইমে ক্লিয়াৰ এইখিনি তোমালোকক লিখিবলৈ মই লৈ আনিছো নোট হিচাপে অফ কোৰ্স ভিডিওটো পজ কৰি লিখিব পাৰা বাট তোমালোকৰ যদি আৰু ইজি হ'ব লাগে ইউ ক্যান অলৱেজ বাই মাই নোটস ডেসক্ৰিপশন লিংক থাকিব তাৰ পৰা নোটস ল'ব পাৰা ওকে এটা এডভাৰটাইজ লৈ লবা সো what is activation energy লিখা আছে মানে enzymes lower transition state attain কৰিব কোনকালে very easy লিখা আছে মই ইমান নাযাও ভিডিওটো পজ কৰিবা লিখি লবা এটো enzyme substrate or theories খিনি দিয়া আছে যেনেকে আমাৰ আসলে lock and key hypothesis ইয়াত with example দিয়া আছে limitation to কি হেতু বুজাই দিলো মই আৰু induced fit model কোনে দিছিলে তাৰপিছত ইয়াৰ concept example অকতি আৰু why it is better it explains how enzyme work even if substrate are not perfectly fit initially okay এটো কিছুমান quiz test let's discuss প্ৰথমটো পজ মাৰা আৰু নিজে প্ৰথমতে সলভ কৰিবলৈ চোৱা এতিয়া আমি আনসাৰ খিনি কৰো একেলগে what does an enzyme do to the activation energy of a reaction very important increase activation energy increase কিয়নো নহয় কি হ'ব decrease হ'ব answer correct answer is this is the correct answer okay which model explains the enzyme's flexibility in binding substrate question কি হ'ব induced fit model হয় নহয় enzyme or flexibility to affect কৰে substrate নে কৰে নহয় substrate or enzyme or flexibility to mainly induced fit কৰে what is the high energy unstable intermediate in a reaction called yes le transition state yes it is what is the main role of an enzyme in a biochemical reaction increases activation energy no provide energy for reaction no lowers activation energy speed of the reaction yes pause mariba prothomate nije solve koribole saba okay which enzyme substrate interaction model explains that the enzyme adjusts its shape to fit the substrate to fit koribole easy equation induced fit what is the transition okay the high energy unstable intermediate before the reaction completes eto hobo which factor does not directly affect enzyme activity কোনটো ফ্যাক্টৰ হ'ব কোন টেম্পারেচাৰ এফেক্ট কৰিব পাৰে নে yes আমি হিকিম pH এফেক্ট কৰিব পাৰে নে পাৰে লাইট ইন্টেন্সিটি এফেক্ট কৰিব নোৱাৰে সাবস্ট্ৰেট কনসেন্ট্ৰেচনো আমাৰ এনজাইম এক্টিভিটি এফেক্ট কৰে ওকে তো কারেক্ট আনসার ইজ লাইট ইন্টেন্সিটি which factor does not indirectly affect enzyme activity light intensity to hobo correct answer so this was all about your mechanism of enzyme action we have completed in details sir important question kuntu ahibo lock and key hypothesis induced fit hypothesis ahibo yes heta bhalke sai jaba meet you in the next class bye bye